নমস্কাৰ মাত্ৰ 49 rupeesত কেনেধৰণে 12টা MCQ লাভ কৰিব পাৰিম আৰু এই MCQ কুৱেশ্যনসমূহ কেনেধৰণৰ হয় এই বিষয়ে আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম আমি আপোনালোকক only 49 rupeesত 12টা MCQ কুৱেশ্যন প্ৰভাইড কৰিবৰ কাৰণে সাজু হলো আৰু সেই 12টা কুৱেশ্যনসমূহ এনেধৰণে থাকিব সাপোজ মই ইয়াতে যিকোনো এটা লৈছো কুৱেশ্যন এই কুৱেশ্যনৰ লগত ৰিলেটেড গুটেইখিনি এনালাইসিস মই ইয়াতে দি দিছো ঠিক আছে ইয়াতে ধৰি ললো ইয়াতে এটা ম্যাথছৰ বা ৰিজনিংৰ কুৱেশ্যন আছে এই ৰিজনিংৰ কুৱেশ্যনৰ এনসাৰটো এইটো হয় অপচন সি কিন্তু এই অপচন সি টো কেনে ধৰণে কাৰেক্ট হল এই গুটেইখিনি মই ইয়াতে এনালাইসিস কৰি দিছো ইয়াতে চাব পাৰি ইয়াতে ম্যাথছৰ আছে এই ম্যাথছৰ কিনো কি কৰা আছে ইয়াতে এনালাইসিস কৰি দিয়া আছে আৰু এনেধৰণে গুটেইখিনি এনালাইসিস কৰা আছে ইয়াতে শৰ্ট মেথড ইউজ কৰা হৈছে এই কুৱেশ্যনটোকে আমি কেনেধৰণে এনসাৰটো পালো বা অপচন সি টো এনসাৰ কাৰেক্ট হয় কেনেকে অপচন সি এনসাৰটো কাৰেক্ট হল এই সকলোখিনি মই এই পিডিএফ কিনিত এনালাইসিস কৰা আছে ইয়াতে আৰু জিকে মই কুৱেশ্যন এটা দেখাই লব বিচাৰিছো ইয়াতে বৰ্মন ডাইনেষ্টিৰ বিষয় আছে বৰ্মন ডাইনেষ্টিনো কোনে প্ৰতিষ্ঠা কৰিছিলে কত কৰিছিলে এই গুটেই ডিটেইলছ কিনি ইয়াৰ লিখা আছে ঠিক তেনেধৰণে যদি আমি চাম ইয়াতে আমাৰ যেটো হেডিয়াৰি এক্সামত বা যিকোনো কম্পিটিটিভ এক্সামত ওয়াৰ্ল্ডৰ কান্ট্ৰি আৰু কাৰেন্সি সমূহৰ বিষয় আহে ইয়াতে মই আফগানিস্তান লিখিছো আফগানিস্তানৰ ক্যাপিটেল কি হয় বুলি কলে কাবুল আৰু ইয়াৰ কাৰেন্সি কি বুলি কলে আফগানি ঠিক আছে অংকং আছে অংকঙৰ ভিনজিং তাৰ পিছত ইয়াত অংকং ডলাৰ আছে এনেধৰণে গুটেইখিনি আমি ইয়াতে ডিটেইলছ কে দিয়া আছে আৰু আমি চাম ইয়াতে ক্লাস গুটেইখিনি কুৱেশ্যন ইয়াতে আৰু আমাৰ ইয়াৰ লগতে আমি আৰু এটা আপোনালোকক জনাই লব বিচাৰিছো যে গুটেইখিনি আমি ক্লাস 6 to 10 ৰ SCRT আৰু NCRT কিতাপসমূহৰ পৰা কালেক্ট কৰিছো যেটো এবাৰ এক্সামটো APSC আৰ্কিট হ'ব এই কাৰণে আমি APSC প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ কিনিও সলভ কৰি দিছো লগতে এই কুৱেশ্যন কিনি সলভ কৰাৰ লগতে ডিটেইলছ তাৰ লগত জড়িত ইম্পৰ্টেন্ট পইণ্ট কিনি আমি নোট কৰি দিছো ইয়াতে চাওক আমি যদি এই কুৱেশ্যনৰ চাও এই কুৱেশ্যনটোৰ এনসাৰটো আমি জানো যে অপচন বি টু ডটৰ হয় এই কুৱেশ্যনৰ লগত জড়িত ইম্পৰ্টেন্ট কিনি মই ইয়াতে এনালাইসিস কৰি দিছো ইয়াতে কাৰেন্ট এফেয়াৰ্স থাকিব আৰু বিভিন্ন ধৰণৰ এনসাৰ সমূহ থাকিব ইয়াতে কি আমাৰ সেই পিডিএফ মত থাকিব মই ইয়াতে কৈ দিছো অকমান ইয়াতে আমাৰ থাকিব জেনাৰেল নলেজ সোশিয়াল ষ্টাডি জেনাৰেল ম্যাথমেটিক্স ইংলিশ ৰিজনিং কাৰেন্ট এফেয়াৰ্স সো এইখিনি থাকিব সো যদি আপোনালোকে যদি অসাকৈ হেডিয়াৰি এক্সাম পাস কৰিব বিচাৰে তেন্তে মাত্ৰ 49 পে কৰি পেলাই আপোনালোকে সেই পিডিএফ কিনি প আৰু সেই পিডিএফ কিনি যদি 12টা এমসিকিউ আপোনালোকে যদি কভাৰ কৰি যাব পাৰে দেন আপোনালোকে এক্সাম ডেফিনেটলি ক্লিয়াৰ কৰিব পাৰিব সো ইমান কিনিয়ে যদি লব বিচাৰে আপোনালোকে এই কোৰ্সটোত মাত্ৰ 49 rupeesত ডিটেইল এই নম্বৰত মোক যোগাযোগ বা ফোন বা WhatsApp কৰিব পাৰিব সো ধন্যবাদ